हेलो स्टूडेंट्स गुड मॉर्निंग एवरीवन আজি নৱম শ্ৰেণীৰ 13.6 অনুশীলনীৰ 5 নম্বৰ অংকটো আমি কৰিবলৈ চেষ্টা কৰিম অংকটোত সুধিছে কি এটা সুঙাকৃতিৰ কি কৈছে সুঙাকৃতি পাত্ৰ বুলিয়ে কৈছে এটো সুঙাকৃতিৰ কি এটা পাত্ৰ এই সুঙাকৃতি পাত্ৰ যাৰ নেকি ইয়াৰ যেটো বক্ৰপৃষ্ঠ কেৱল কি পৃষ্ঠ মানে এই তলি দুটা বাদে বাকি যিখিনি থাকিল বক্ৰপৃষ্ঠ এই বক্ৰপৃষ্ঠত ৰং দিউতে খৰচ গৈছে মুঠ 2200 টকা ইয়াৰ বক্ৰপৃষ্ঠত ৰং কৰোতে খৰচ গৈছে 2200 টকা আৰু ইয়াৰ ৰেটটো কিমান ৰেট ৰং যে কৰিছে তাৰ তো এটা দৰদাম আছে কি নাই যে প্ৰতি বৰ্গমিটাৰত কিমান টকা ৰেট আমি 20 দি হৰণ দিম তেতিয়া হলে ইয়াৰ কি উলাব ইয়াৰ বক্ৰপৃষ্ঠ কালিটো উলাই যাব এই ধৰণৰ প্ৰশ্নত মানে এই 5 নম্বৰ প্ৰশ্নটোত আমাক প্ৰশ্ন সুধিছে তিনিটা কেইটা সেই কাৰণে ছাত্ৰ বিলাকৰ অলপ ভয় হয় তিনটা প্ৰশ্নৰ উত্তৰ কৰিম কেনেকে এটা সুধিলে তো ভাল আছিল নেকি তিনিটা নাম্বার 1 কি সুধিছে যে এই পাত্ৰটোৰ কি বক্ৰপৃষ্ঠ কালি সুধিব পাৰে অন্তভাগৰ কি ইয়াৰ অন্তভাগৰ এই সুঙাকৃতি পাত্ৰটোৰ ভিতৰৰ কি বক্ৰপৃষ্ঠ কালি সিএসএ ওলাব লাগে দ্বিতীয়তে দিছে কি ইয়াৰ ভূমিৰ ব্যাসাৰ্ধটো দিয়া নাই আমি ব্যাসাৰ্ধ ওলাব লাগে 3 নম্বৰত ওলাব লাগে কি পাত্ৰটোৰ ধাৰকত্ব মানে ভলিউম আয়তন ইয়াৰ ভলিউম ওলাব লাগে কি ওলাব লাগে আয়তন উলিয়াব লাগে তোমালোকে চাই লোৱা যে এই অংকটোৰ কতো কি দিয়া নাই ব্যাসাৰ্ধ বুলি কোনো উল্লেখ নাই আমি লিখিম ধৰা হল ব্যাসাৰ্ধ কাৰ ব্যাসাৰ্ধ সুঙাকৃতি পাত্ৰটোৰ ব্যাসাৰ্ধ মই লিখিলো কেৱল ব্যাসাৰ্ধ বুজি পাইছে কি নাই ব্যাসাৰ্ধ আমি কি ধৰি লম r ব্যাসাৰ্ধ কি r দিয়া আছে উচ্চতা বা গভীৰতা যেনেকে দিয়া আছে আমি হিটুই লিখিলম উচ্চতা দিছে না গভীৰতা ইয়াৰ গভীৰতা হল গভীৰতা মানে আমি h বুলি ধৰিলম ইয়াৰ গভীৰতা কিমান 10 মিটাৰ তেতিয়া হলে আমি এই ব্যাসাৰ্ধ মিটাৰত কৈছে না আমি ইয়াতো মিটাৰ একক এটা লিখি দিম r মিটাৰ ধৰা হল ব্যাসাৰ্ধ r মিটাৰ গভীৰতা 10 মিটাৰ এটো দিয়াই আছে এতেকে অ্যাকর্ডিং টু মই কি কৰো চাই লবা ইয়াৰ বক্ৰপৃষ্ঠটো ৰং কৰিছে এটা বক্ৰপৃষ্ঠ মানে কি সুঙাৰ বক্ৰপৃষ্ঠ 2 পাই r h এটো সবে জানে বক্ৰপৃষ্ঠ 2 পাই r এই বক্ৰপৃষ্ঠৰ ওপৰত ৰং কৰিছে আৰু ৰেটটো হল তোমাৰ কিমান টকা 20 টকা 20 টকা ৰেটত বক্ৰপৃষ্ঠত ৰং কৰাৰ খৰচ কিমান হৈছে 2200 টকা মই নিলিখো এটুত ইয়াতে মই কি নিলিখো টকা নিলিখো কিয় নিলিখো এটো এটা সমীকৰণত ইয়াত লিখিব নালাগে এটা ঘৰত গৈ যদি এটো তুমি চিন্তা কৰা যে সাৰে ইয়াতে কৰিছে কি এটো কি কৰিছো কব পাৰিবা এটো কি পৃষ্ঠকালি সুঙাৰ বক্ৰপৃষ্ঠকালি এই বক্ৰপৃষ্ঠত কি ৰেটত কি দৰত 20 টকা দৰত কাম কৰিছে 20 টকা দৰত চুন লগাইছে লগাই টোটাল টকা গৈছে তোমাৰ 2000 একদম লাহেকে কৰি দিলে হল এতিয়া আমি মাত্ৰ 2 পাই r h টো ৰাখি দিয়া 2 পাই r h টো ৰাখি দিয়া এই 20 টো লাহেকে এইফালে পঠিয়াই দিয়া
20 টো পঠিয়াই দিলে কি হ'ব 2200 ডিভাইডেড বাই 20 শূন্য শূন্য কেনসেল হয় না নহয় 2 যাব 220 ৰ ভিতৰত 100 এতিয়া চোৱা এইটো কি ওলাইছে বক্ৰপৃষ্ঠকালি এইটো বক্ৰপৃষ্ঠকালি এতেকে আমি লিখি দেব পাৰো নাম্বার 1 এক নম্বৰ প্ৰশ্নৰ উত্তৰ আমাৰ হৈ গল এতেকে পাত্ৰটোৰ কি ভিতৰৰ CSA ভিতৰৰ বক্ৰপৃষ্ঠকালি কিমান 110 ইয়াতে এককটো কি লিখিম বর্গমিটারত দিয়া আছে তুমি চাই লোৱা 110 কি মিটার এক নম্বৰ প্ৰশ্নৰ উত্তৰ হৈ গল এতিয়া পাত্ৰটোৰ ভিতৰৰ বক্ৰপৃষ্ঠকালি 110 কি বৰ্গ এইটো সমীকৰণৰ পৰা আমি ইয়াতে কন্টিনিউ কৰিম এতিয়া 2 pi r h is equal to 110 110 ইয়াৰ পৰা আমি কন্টিনিউ কৰিম মানে সেকেন্ড আমাৰ কি লাগে দ্বিতীয়তে কি লাগে আমাৰ ব্যাসাৰ্ধ আমি বিচাৰি উলিয়াম চাই লোৱা জাস্ট ব্যাসাৰ্ধটো এইফালে ৰাখি দিয়া ওপৰত হ'ব 110 110 আৰু তলত বাকি যিমান যি আছিল আৰৰ বাদে 2 pi h হয় না আচ্ছা এবাৰ ভ্যালু বিলাক যাৰ যি মান আছে কি আছে সব বহাই দিয়া 110 2 পাইৰ মান যদি বেলেগ ধৰণে দিয়া না থাকে তেতিয়া হলে হাত ভাগৰ কি লিখিব লাগে 22 লিখিব লাগে অন্য ধৰণে দিয়া আছে নেকি চাই লোৱা দিয়া নাই গতিকে আমি হাত ভাগৰ 22 লিখিছো ইনটু h মানে ইয়াৰ গভীৰতা কিমান আছিল 10 নেক্সট আৰু এটা লাইন লিখিম আমি চাই লোৱা কি লিখো ওপৰত কি আছে 110 হয় না আচ্ছা হৰণৰ তলত আকৌ হৰণ আছে না চাই লোৱা এই হাত আহি ওপৰত আহি যাব গতিকে হাতটো ওপৰত বহাই দিয়া বাকি যিমান থাকিল 2 পূৰণ 22 পূৰণ 10 এটো লিখি দিলো এতে এইখিনি থাকিল হয় না এই শূন্য শূন্য ক্যান্সেল কৰি দিয়া 11 যাব 22ত 11 যাব 22ত কেইবাৰ দুবাৰ যাব 2 দুগুণে ওপৰত এইখিনিও থৈ দিব পাৰা এইখিনি ব্যাসাৰ্ধ গতিকে এইটো মিটাৰত আহি যাব নাইবা যদি ইচ্ছা কৰা যে আমি দশমিকত লৈ যাম কিহত লৈ যাম 4 যাব এবাৰ কি বাছি থাকিল 3 বাছি থাকিল 3ত না যায় 30 30ত যাব 7 বাৰ 4 7 গুণ 28 থাকিল কিমান 2 20 20ৰ ভিতৰত 4 যাব 5 বাৰ এতেকে নির্ণয় কি ব্যাসার্ধ এইটো উলাই গল 2 নম্বৰ নির্ণয় ব্যাসার্ধ কিমান 7/4 বা 1.75 কি মিটার ব্যাসার্ধ আমি পাই গলো পাইছো না ব্যাসার্ধ এতিয়া 3 নম্বৰ পাত্ৰটোৰ কি লাগে আয়তন পাত্ৰটো আয়তন লাগে এটা প্ৰশ্নতে তিনিটা সৰু সৰুকে প্ৰশ্ন সুধিছে ভয় খাব লগিয়া কোনো কথা নাই ইয়াত আকৌ পাত্ৰটোৰ আয়তন আকৌ পাত্ৰটোৰ আয়তন চুঙাৰ আয়তন কি পাই r স্কয়ার h এইটো হল আমাৰ চুঙাৰ আয়তনৰ এটা সূত্ৰ হাত ভাগৰ 22 r
R মানে 1.75 দিব পাৰা নাইবা 7/4 দিব পাৰা আৰু এটা 7/4 ইনটু h কিমান 10 এইটো আয়তন নহয় জানো তেতিয়াহলে ইয়াত এককটো কি হ'ব মিটাৰ কিউব ঘন মিটাৰ 2 যাব 4 ভিতৰত দুবাৰ 2 যাব 22 ভিতৰত 11 বাৰ এই 2 আকৌ ইয়াতে যাব কিমান বাৰ আৰু নাথাকিল নহয় তলত থাকিল অনলি মাত্ৰ 4 থাকিল তলত আৰু ওপৰত যিমানখিনি থাকিল সম্ভৱ 7 5 গুণ 35 পূৰণ 11 ঘন মিটাৰ না আৰু কিবা থাকিল নেকি নাই নহয় এতিয়া 35 11 গুণ কিমান 385 তলত হ'ব 4 কি ঘন এইখিনিয়ে উত্তৰ ইয়াৰ পিছত আমি 13.6 আৰু এটা অংক 6 নম্বৰ অংকটো আমি কৰিবলৈ চেষ্টা কৰিম এই 6 নম্বৰ অংকটো একেবাৰে ডেটা লাইনতে শেষ কৰি দিছে 1.5 লাইনতে শেষ সেই বুলি এইটো ভাবিব নালাগে যে অংকটো একেবাৰে কিজানি সহজ হ'ব নহয় অংকটো একেবাৰে কি নহয় সহজ নহয় ইয়াতে কৈছে কি 1 মিটাৰ উচ্চতা বিশিষ্ট বন্ধ চুঙা আকাৰৰ পাত্ৰ এটাৰ ধাৰকত্ব মানে আয়তন কি দিছে 15.4 লিটাৰ এইটো হাজিবলৈ কিমান বৰ্গমিটাৰ ধাতুৰ পাত লাগিব এই বন্ধ চুঙাটো সজাবলৈ কিমানখিনি ধাতুৰ পাত লাগিব মানে টিন হোক এলুমিনিয়াম হোক লোহ হোক এই পাতটো কিমান লাগিব তাৰ মানে এতিয়া আমি এটা কাম কৰিম এই অংকটো ভালদৰে যদি লক্ষ্য কৰা ইয়াতে কিন্তু ব্যাসাৰ্ধ দিয়া নাই তুমি চোৱাচোন কোনো ব্যাসাৰ্ধৰ উল্লেখ আছে নেকি কোন ধৰণৰ ব্যাসাৰ্ধৰ উল্লেখ নাই গতিকে আমি ধৰি লম লেট হ্যাঁ ধৰা হল পাত্ৰটোৰ কি ব্যাসাৰ্ধ কি বুলি ধৰি লওঁ আৰু এইটো মিটাৰত ধৰিম নে সেন্টিমিটাৰত ধৰিম এইটো এটা কিন্তু বহুত ডাঙৰ এটা সমস্যা আছে ইয়াত লিটাৰত দিয়া আছে নে আমি এইটো সেন্টিমিটাৰত ধৰি লওঁ হৈছে আর সেন্টিমিটার দিয়া আছে গিভেন দিয়া আছে কি গভীরতা না উচ্চতা কি বা লিখে আছে কোৱা উচ্চতা দিয়া আছে উচ্চতা এইচ কিমান 1 মিটাৰ এটো প্ৰবলেমটো হল কি নহল মিটাৰ সেন্টিমিটাৰ তো একক বিলাক আমি ইউনিফর্ম কৰি লব লাগিব একে ধৰণৰ যাতে হয় হেতু আমি একে কৰি লব লাগিব এটো আমি সেন্টিমিটার লিখিম 1 মিটাৰ মানে 100 সেন্টিমিটার লিখি ললো এতেকে অ্যাকর্ডিং টু কি কন্ডিশন এই সুঙাৰ আয়তন কি পাই r স্কয়ার is equal to কি এটো সুঙাৰ আয়তন 15.4 লিটার এ চাবা লক্ষ্য কৰিবা এইখিনি লক্ষ্য কৰা এইফালে কিন্তু আয়তন এইফালে কিন্তু লিটার কিন্তু কি আহিছে ফেলে লিটার আহিছে লিটার এতিয়া এটো কিন্তু ঘন সেন্টিমিটার কারণ এইবিলাক সব সেন্টিমিটার লৈছো কি এইবিলাক ঘন সেন্টিমিটার আচ্ছা ইয়াতে ঘন সেন্টিমিটার ইয়াতে লিটার সমান হ'ব না বস্তুটো ঘন সেন্টিমিটার আৰু এইফালে আছে লিটার লিটার এটো সমান হৈছে না হোৱা নাই 1000 ঘন সেন্টিমিটার হলে এইফালে কি হ'ব
1 লিটাৰৰ সমান হ'ব এতিয়া ইয়াতে কি লিখিছো চুঙাটোৰ আয়তন এইফালে আয়তন কিন্তু আছে ঘন সেন্টিমিটাৰত আৰু এইফালে কি আছে লিটাৰত আচ্ছা এইফালে ঘন সেন্টিমিটাৰ এইফালে লিটাৰ এটো লিটাৰত আছে না নাই গতিকে অলপ দিগদাৰি আছে গতিকে আমি ইয়াতে কি দি দিও 1000 এ পূৰণ কৰিলে ঘন সেন্টিমিটাৰ হৈ গল কিন্তু দুইফালে কি হয় ঘন দুইফালে এবাৰ ঘন সেন্টিমিটাৰ হৈছে এতিয়া তুমি অংকটো এনেকৈ কৰি যোৱা r স্কয়াৰ এফালে এটো পূৰণ কৰিলে হ'ব আমাৰ 154 * 100 তুমি চাই লব পাৰা এটা শূন্য দি উঠাই দিছো আৰু 100 লিখিছো তলত হ'ব পাই * h 154 * 100 পাইৰ মান 7 ভাগৰ 5 * h hৰ ভ্যালুটো যি দিয়া আছে 1 নহয় 100 দিয়া আছে 100 সেন্টিমিটাৰত লিখিব লাগিব কিয়ত লিখিব লাগিব সেন্টিমিটাৰত তো আৰামছে এইটো গুছাই দিলো দিয়াৰ পিছত ইয়াতে 154 ইনটু এই হাতটো ওপৰত উঠি যাব তলত কিমান 22 হল কি নহল ইউ আৰামছে গুছি যাব ইয়াত কেবাৰ তেতিয়ালে হাত কেইটা হল দুটা মানে 7 স্কয়াৰ রাইট 7 কি এই লাহেকে স্কয়াৰ কি কৰি দিয়া তেতিয়া হলে r = 7 হল না নহল ৰবা r = কি 7 নির্ণেয় ব্যাসার্ধ হাত কি মিটার না সেন্টিমিটার মোৰটো সেন্টিমিটাৰত মই যে ওলাইছো এটো কিহত ওলাইছো কাৰণ ইয়াৰে সব ঘন সেন্টিমিটাৰ কথা আছে এটা একেবাৰে হেকত আই হাত থাকিল এটা কি লিখিব ইয়াত হাত মিটাৰ লিখিব নেকি নিলিখে কি লিখিব হাত সেন্টি নির্ণেয় ব্যাসার্ধ 7 সেন্টিমিটার এইখিনি আমাৰ ব্যাসার্ধ ওলাই গল ইয়াৰে আটাইতকৈ ইম্পৰ্টেন্ট জি হাৰিটো জি লাইনটো এইটো ইয়াতে এসময় কিয় দিছো এটো তো মনত না থাকিব 6 মাহ পিছত তোমাৰ মই 1000 কিয় দিছো এখন সৰি 1000 মই ইয়াতে 1000 কিয় দিলো পূৰণ কাৰণ এইফালে ওলাইছে ঘন সেন্টিমিটাৰত ইয়াৰে এই 15.4 এটো কিন্তু লিটাৰত দি আছে কিহত দি আছে লিটাৰৰ লগত 1000 পূৰণ কৰিলে কি হ'ব ঘন সেন্টি এতিয়া সমীকৰণটো দুয়োফালেই এইফালেও ঘন সেন্টিমিটাৰ এইফালেও কি এতিয়া সমান হৈছে সেই কাৰণে এইফালে এটা 1000 পূৰণ দি লব লাগিব তাৰ পিছত বাকিখিনি হৰল কৰিছো আহি আৰৰ মান কিমান ওলাইছে আমি লিখিব পাৰো এতিয়া নিৰ্ণয় ব্যাসাৰ্ধ 7 সেন্টি তাৰ পিছত আকৌ লিখিম আকৌ পাত্ৰটো তৈয়াৰ কৰিবলৈ কিমান ধাতুৰ পাত লাগিব নহয় জানো মুঠ পৃষ্ঠকালি ওলাব লাগিব এতেকে পাত্ৰটোৰ কি ব্যাসাৰ্ধ 7 সেন্টিমিটার লিখি দিলো 7 সেন্টিমিটার আকৌ পাত্ৰটোৰ কি পৃষ্ঠকালি নাই মুঠ পৃষ্ঠকালি বন্ধ চুঙা এই পাত্ৰটো বনাওতে কিমান ধাতুৰ পাত লাগিছে গতিকে মুঠ পৃষ্ঠকালি কি পৃষ্ঠকালি এতিয়া চুঙাৰ মুঠ পৃষ্ঠকালি হল 2 পাই r হল ইনটু r প্লাস এইটো আমি বহুৱাই দিম 2 লিখিম পাই লিখিম r ৰ ভ্যালু 7 লিখিম ইনটু 7 যোগ h কিমান 100 এইটো হল পৃষ্ঠকালিৰ একক বর্গ সেন্টিমিটার আমি কৰিছো সেন্টিমিটাৰত ইয়াৰ একক হল বর্গ সেন্টিমিটার এতিয়া এই হাত গুছাই দিলো 22 দুগুণ 44 ইনটু
107 cm স্কয়ার এইটো পূৰণ কৰি দিলে ইয়াৰ উত্তৰটো ওলাই যাব এটা তোমালোকৰ এইটো এটা স্বাভাৱিক চিন্তা হ'ব পাৰে যে স্যাৰ উত্তৰমালাৰ লগত কি হোৱা নাই উত্তৰটো মিলা নাই যদি উত্তৰমালাৰ লগত মিলা নাই তেতিয়া হলে কি কৰিব লাগিব উত্তৰমালাৰ লগত মিলাবলৈ হলে আছে বৰ্গ সেন্টিমিটাৰত হয়তোবা উত্তৰমালাত বৰ্গ মিটাৰো থাকিব পাৰে চাই লোৱা কিহত আছে বৰ্গ মিটাৰত গতিকে এইটো আমি লিখিব পাৰো চাই লোৱা মই কি কৰো 44 into 107 ইয়াতে 100 into 100 এইটো লাহেকে আমি কি দি দিও মিটাৰ স্কয়াৰ এইটো বুজি পাওতে টান লাগিলে মই এইফালে আনি বুজাই দিম যে বৰ্গ সেন্টিমিটাৰক কি হক এটো কি এটো বৰ্গ সেন্টিমিটাৰ আচ্ছা এটো কি হ'ব 1 সেন্টিমিটার into 1 সেন্টিমিটার 1 সেন্টিমিটার স্কয়ার মানে 1 সেন্টিমিটার into আচ্ছা 1 সেন্টিমিটার মানে 100 ভাগৰ 1 মিটার ইয়াতো কি হ'ব 100 ভাগৰ 1 মিটার 100 ভাগৰ 1 মিটার হয় না এতিয়া হলে কি হ'ব 100 পূৰণ কৰি 10000 না 10000 ওপৰত 1 গুণ 1 কি মিটার বর্গ মিটার এতিয়া এই বর্গ সেন্টিমিটারটো বর্গ মিটারত লবলৈ হলে 10000 এৰে কি দিব লাগিব হৰণ দিব আমি ইয়াতে 10000 এ দিছো কি 10000 দিয়া নাই নেকি এতে এইখিনি পূৰণ কৰি দিয়া (44 into 107 এইটো পূৰণ কৰা into 107 পূৰণ কৰিলে হ'ব 4708 আৰু তলত 10000 এইটো এতিয়া কিহত আহি গৈছে কি এককত বৰ্গ মিটাৰত আহিছে এতিয়া ওপৰৰ সংখ্যাটো লিখা 4708 শূন্য কেইটা 1 2 3 4 1 2 3 4 ইয়াতে এটা দশমিক দি দিয়া হৰণো হৈ গল ইমান বৰ্গ মিটাৰ গতিকে এইখিনি হ'ব প্ৰশ্নটোৰ কি উত্তৰ এইটো এটা কি সুঙা এই সুঙাটো ইয়াতে এটা সুঙা নাই কিন্তু ইয়াতে কেইটা সুঙা আছে দুটা আমি যদি ভালদৰে লক্ষ্য কৰো ইয়াতে দুটা সুঙা আছে হয়নে না বাহিৰৰ এটা পৃষ্ঠ হিটো সুঙা আকৃতিৰ আৰু ইয়াৰ যে ভিতৰৰ পৃষ্ঠটো আছে এটো কি আকৃতিৰ এনেকুৱা অংক আগতেও কৰি আহিছো মই এটা মই যদি কও যে এই সুঙা আকৃতিৰ যে পাইপ এই পাইপটো বনাওতে কিমান পৰিমাণৰ কাট গৈছে কিমান পৰিমাণৰ কাট লাগিছে প্ৰয়োজন হৈছে কিমানৰ তেতিয়ালে তুমি কি কৰিব লাগিব এই বাহিৰৰ ফালে যি সুঙাটো দেখিছা বাহিৰৰ ফালে কি দেখিছা যি এই সুঙাটোৰ পৰা এই ভিতৰৰ ফালে যি সুঙাটো আছে তাৰ আয়তন কি দিব লাগিব বাদ দিব বিয়োগ কৰিব লাগিব বাহিৰৰ সুঙাটোৰ আয়তনৰ পৰা ভিতৰৰ সুঙাটোৰ আয়তন কি দিব লাগিব বাদ দিলে ইয়াতে কিমান পৰিমাণৰ কাট ব্যৱহাৰ হল হেতু উলিয়াই দিব পাৰিম এতিয়া কাট পেন্সিলৰ কথা কৈছে আমি ইয়াতে কাট পেন্সিল মই এটা অঙ্কন কৰো এইটো আমাৰ কাট পেন্সিল চুঙা আকৃতিৰ বেলন আকৃতিৰ কাট পেন্সিল ঠিক আছে হয় না কাট পেন্সিল বঢ়িয়া ইয়াৰ মাজত এডাল কি আছে গ্ৰেফাইট আছে ইয়াৰ মাজত গ্ৰেফাইট আছে ইয়াৰ অৰ্থ হল যে গ্ৰেফাইট ডাল নিজেই এটা কি নিজে এটা সোঙা হৈ আছে হয় না নহয় গ্ৰেফাইট ডাল নিজে এডাল কি হৈ আছে এটা এই ডাঙৰ সোঙাটোৰ পৰা এই সৰু সোঙাটো বাদ দিলে ইয়াত কিমান ব্যৱহাৰ হৈছে কাট আমি উলিয়াই দিব পাৰিম আমি লিখিম দিয়া আছে
দিয়া আছে পেন্সিল দিয়া আছে পেন্সিলডালৰ ব্যাস এটুক আমি D1 বুলি লিখিম কাৰণ ব্যাস আৰু এটা আছে নহয় কিমান পেন্সিলডালৰ ব্যাস হল 7 মিলিমিটাৰ mm তেতিয়া হলে এই পেন্সিলডালৰ ব্যাসাৰ্ধ হবগৈ ইয়াৰ ব্যাসাৰ্ধ আমি R1 ধৰি লম 7/2 mm 7/2 mm পেন্সিলডালৰ ব্যাস পেন্সিলডালৰ ব্যাসাৰ্ধ এতিয়া আকৌ গ্ৰেফাইটৰ কথা কৈছে গ্ৰেফাইটৰ কি ব্যাস D2 লিখি দিম ঠিক আছে গ্ৰেফাইট কিমান 1 mm নেকি 1 mm তেতিয়া হলে গ্ৰেফাইটৰ ব্যাসাৰ্ধ হাফ হ'ব half mm আৰু গোটেই পেন্সিলডালৰ দৈৰ্ঘ্য পেন্সিলডালৰ কি পেন্সিলডালৰ দৈৰ্ঘ্য কিমান 14 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ ইয়াতে মিলিমিটাৰ সব মিলিমিটাৰ দেখুন এইটো সেন্টিমিটাৰ থাকিলে নহব এটা দহেৰে পূৰণ কৰা 140 হৈ যাব মিলিমিটাৰ এটো হল পেন্সিলডালৰ দৈৰ্ঘ্য তেতিয়া হলে গ্ৰেফাইটৰ দৈৰ্ঘ্য কি হ'ব গ্ৰেফাইট আৰু পেন্সিল একে না বেলেগ হয় একে গ্ৰেফাইটৰ দৈৰ্ঘ্য এই গ্ৰেফাইটৰ দৈৰ্ঘ্য আৰু পেন্সিলডালৰ দৈৰ্ঘ্য কি আছে সেই কাৰণে মই এটাই লিখিছো পেন্সিলডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ 14 সেন্টিমিটাৰে 140 মিলি গোটেইখিনি শেষ হোৱাৰ পিছত এতিয়া আমি এই পেন্সিলডালৰ আয়তনৰ পৰা এই গ্ৰেফাইটৰ আয়তন আমি কি কৰিম বিয়োগ কৰিলে আমাৰ কাঠৰ আয়তন ওলাই যাব এতিয়া এই পেন্সিলডালত ব্যৱহৃত কাঠৰ কি কাঠৰ আয়তন ইয়াতে ঠাই নহব ইয়াতে লিখিম কাঠৰ আয়তন কি কৰিম সুঙা হ'ব এতিয়া আমাৰ ইয়াতে এটা R1 এটা এই যে গ্ৰেফাইট যি লিখিছো এই গ্ৰেফাইটৰটো কি R2 হয় না এইটো গ্ৰেফাইট এইটো R1 বাস অন্য ধৰণে দিয়া নাথাকে 7 ভাগৰ 22 হ'ব 23 হ'ব 140 লিখিলো এইটো ব্ৰেকেট দিলো দিয়াৰ পিছত R1 মানে 7/2 হোল স্কয়াৰ মাইনাস R2 1/2 হোল স্কয়াৰ হয় না ইয়াৰ আয়তন মিলিমিটাৰ কিউব mm কিউব কাৰণ গোটেইখিনি মিলিমিটাৰ এককত আছে এতিয়া হ'ব তোমাৰ এই 7 যাব 14 ৰ ভিতৰত 2 বাৰ 20 2 22 গুণ 44 ইনটু এটা 0 দি দিয়া লগত এইফালে হ'ব 7 7 গুণ 49 2 2 গুণে 4 1 1 গুণ 1 2 2 গুণে 4 এইটো মিলিমিটাৰ কিউব सारी 49 4 साइड एबार 49 4 साइड एबार 1 1 गुण 1 मिलीमीटर क्यूब 4 4 0 इनटू 49 পৰা গলে
48 মিলিমিটাৰ কিউব 12 বাৰ কিমান বাৰ এতিয়া গোটেইখিনিৰ শেষত যি থাকিল সেইখিনি আমি পূৰণ কৰি দিম হৈছে নে 6 মাহ পিছত যেতিয়া তুমি এই অংকটো পুনৰ আকৌ নিজে নিজে ঘৰত চাবা তেতিয়া তুমি এনেকে মনত ৰাখিলে নহব যে প্ৰথমতে r1 দিব লাগে দ্বিতীয়তে কি দিব লাগে এইদৰে মুখস্থ কৰিলে এনেকুৱা কৰিলে নহব ধাৰণা যদি এনেকুৱা থাকে যে ইয়াত r1 দিব লাগে ইয়াতে কি দিব লাগে এই r1 r2 হিচাপে নহয় এইটো হল আমাৰ কাঠ পেন্সিলৰ ব্যাসাৰ্ধ এইটো হল আমাৰ গ্ৰেফাইটৰ ব্যাসাৰ্ধ এটা কাঠ পেন্সিল আৰু গ্ৰেফাইট ইয়াৰ ভিতৰত মোটা কোন হয় বেছি কাঠ পেন্সিল এই ডাঙৰটো আগত আনিব লাগিব ডাঙৰটো আগত আনিছো মই বুজি পাইছ না নাই যদি তুমি এনেকে যদি মনত ৰাখিব চেষ্টা কৰা যে ইয়াতে সারা r1 দিছিলে পৰীক্ষাৰ দিন একদম টনটনাকে মুখস্থ কৰিছা সব ওকে এতিয়া তাতে গৈ মনত নাই তোমাৰ এটা r1 না r2 কি হ'ব হেনেকে মুখস্থ কৰিলে নহব r1 ইয়াৰ অৰ্থ হল গোটেই কাঠ পেন্সিলৰ ব্যাসাৰ্ধ গোটেই কাঠ পেন্সিলৰ কি r2 মানে গ্ৰাফাইটৰ ব্যাসাৰ্ধ কাঠ পেন্সিলৰ ব্যাসাৰ্ধৰ পৰা কাঠ পেন্সিলৰ এটো হল কাঠ পেন্সিলৰ আয়তন কাঠ পেন্সিলৰ আয়তনৰ পৰা আমি গ্ৰাফাইটৰ আয়তন কি দিছো বাদ দিছো ইয়াতে একেবাৰে হেখত আহি যি উলাইছে এইখিনি আমাৰ হল কাঠৰ আয়তন এটা কিমান হ'ব গোটেইখিনি পূৰণ কৰিলে হ'ব তোমাৰ 5280 mm কিউব এইটো হল যে কাঠ পেন্সিলটোত ব্যৱহৃত কাঠ পেন্সিলটোত ব্যৱহাৰ হোৱা কাঠৰ আয়তন বা কাঠৰ পৰিমাণ ইয়াৰ লগত আৰু এটা প্ৰশ্ন আমাক খুদিছিল চোৱা আকৌ গ্ৰাফাইটৰো লাগে কাৰ লাগে এতিয়া আমাক গ্ৰাফাইটৰ আয়তন লাগে আকৌ গ্ৰাফাইটৰ আয়তন গ্ৰাফাইট মানে কি সুঙা হয় পাই r স্কয়ার কি এটা গ্ৰাফাইটৰ ব্যাসাৰ্ধ r1 না r2 এটো চাব লাগিব r2 দি দিলু ইয়াতে বাস এইটো হিসাবত যদি আমি বহুৱাই যাও আমাৰ আহিব 7 ভাগৰ 22 ইনটু r2 বা কিমান আছিল হাফ আছিল নেকি হাফ দুটা দি দিয়া ইনটু h হল 140 ইয়াতে হ'ব mm কিউব তাৰ পিছত এগেইন 2 যাব ইয়াত 11 বাৰ 7 যাব ইয়াত 20 টাইমস হয় না নহয় 2 যাব ইয়াত 10 টাইমস গোটেইখিনি হেখত 11 10 গুণ 110 মিলিমিটাৰ কিউব এটো কাৰ আয়তন হল গ্ৰাফাইটৰ আয়তন